একচুৱেলি আমাক 5:30 মানত 5টা 5:30 এৰাউণ্ড আমাৰ কামাখ্যা ৰেলৱে ষ্টেচনৰ RPF পৰা ফোন এটা আহিল ইয়াত কাছ পোৱা গৈছে, তেখেতসকলৰ ৰুটিন তালাচীত এনেকে পোৱা গৈছে। আমাক জনোৱাৰ লগে লগে আমি আহিলো, আহি দেখিলো আপোনাৰ এটা এখেতসকলে অলৰেডি ৱেইটটো কৰিছে, এটা ডাঙৰ কাছ পোৱা গৈছে, সেইটো আপোনাৰ এৰাউণ্ড 24 কেজি হ'ব, 24 কেজিছ, আৰু বাকী আপোনাৰ 51টা স্মল চাইজৰ পোৱা গৈছে। চ' এতিয়া সন্দেহজনকভাৱে এতিয়া শিডিউল 1 স্পেচিছ বুলিয়ে লাগিছে, কিন্তু আমি এতিয়া জুলৈকে লৈ গৈ আছো, কাৰণ কিছু অকণমান ইঞ্জুৰিও হৈছে, ট্ৰিটমেণ্টৰ কাৰণে জুলৈকে লৈ গৈ আছো। জুত আমি ট্ৰিটমেণ্টৰ কাৰণে ৰাখিম, ফাৰ্ডাৰ আমাৰ প্ৰচেছখিনি হ'ব আৰু এটা অফেন্স অলৰেডি ড্ৰ কৰা হৈছে, চ' অফেন্সৰ আণ্ডাৰত বাকী অভিযানখিনি চলিব। আমাৰ বন বিভাগৰ পিনৰ পৰা কেছ এটা ৰেজিষ্টাৰ কৰা গৈছে, চ' সেইটো আণ্ডাৰত আমি ইনভেষ্টিগেশ্যন চলাম। আমাক RPFৰ পৰাও গোটেইখিনি সহায় সাহায্য কৰিব, যিখিনি লাগে আমাক ইনফৰমেশ্যন যিখিনি তেখেতসকলৰ ওচৰত আছে অলৰেডি তেখেতসকলে দিছে, তাৰ বেচিছত আমি ইনভেষ্টিগেশ্যন চলাম। কোনোবা লোক পাইছে নেকি? নাই, কোনো মানুহ পোৱা নগ'ল।